এই কথাবিলাক ৰাইজে ওলোৱা গৰিমা গাৰ্গেতো আমাক কোৱা নাই এইবিলাক হৈছে ৰাইজৰ মাজত ওলাই থকা কথা কিন্তু জুবিন গাৰ্গৰ কিবা যে এক্সেস বা কিবা বা যিকোনো এক্সেস যে সিদ্ধাৰ্থ শৰ্মাৰ লগত আছে আমি উলিয়াই দিব লাগে গৰিমা গাৰ্গেতো আজিলৈকে আমাক অনুৰোধ কৰা নাই কাৰণ মই দেখিছো যে তেওঁলোকে সিনেমাখনৰ কামো আগুৱাই লৈ গৈ আছে ডেফিনেটলি তেওঁলোকৰ লগতো এক্সেস থাকিব যদি এনেকুৱা কিবা ঘটনা আছে যে যিটো সিদ্ধাৰ্থ শৰ্মাই লুকাই ৰাখিছে প্ৰথমটো গৰিমা গাৰ্গে আমাক ক'ব আৰু গৰিমা গাৰ্গৰ লগত কমিশনাৰ পুলিচে সদায় কথা পাতি আছে গতিকে ফ্যামিলিৰ ফালৰ পৰা এইবিলাক কথা আমাক আজিলৈকে কোৱা হোৱা নাই খালি ফ্যামিলি এটাই কৈছে যে আপোনালোকে আমাক ন্যায় দিয়ক কিন্তু বাকি যিবিলাক কথা সামাজিক মাধ্যমত ওলাই আছে বাতৰি কাকতত ওলাই আছে এই কথাবিলাক গৰিমা গাৰ্গে আমাক জনোৱা নাই গতিকে আপুনি যদি ভাবে বা আন কোনোবাই যদি ভাবে তেনেকুৱা কিবা তথ্য আছে মই আহ্বান জনাম আপোনালোকে যেন সিআইডিক গৈ পুনে পুনে এই তথ্যখিনি গটাই দিয়ে তেতিয়া আমি অনুসন্ধান কৰিব পাৰিম আৰু মই ইমানো প্ৰতিশ্ৰুতি দিছো যে এসআইটিক অলপ সময় দিয়ক এসআইটিয়ে যদি কৰিব নোৱাৰে বা এসআইটিৰ কামকাজত অসমৰ ৰাইজ সন্তুষ্ট নহয় আমি ইয়াক সিবিআই লৈকেও প্ৰেৰণ কৰিম তেনেকুৱা ঘটনা সঁচা মিছাটো আমি নাজানো এই কথাবিলাক